নমস্কাৰ। আমাৰ সকলোৰে মনত আছে আজিৰ পৰা কেইবছৰমান আগলৈকে অসমৰ নিবনুৱা যুৱক যুৱতীৰ এই সকলৰ এটা প্ৰধান আয়ৰ উৎস আছিলে ব্ৰইলাৰ ব্যৱসায় বা ব্ৰইলাৰ পোহা ব্যৱসায়। সেই সময়তে কিন্তু ব্ৰইলাৰৰ মুৰ্গীৰ বেমাৰ যেনেকে বাৰ্ড ফ্লুটো খুব বেছিকৈ আহিছিল। বাৰ্ড ফ্লু আহিয়ে থাকে, ইকোব সিকোব আহিয়ে থাকে। 100-200 ব্ৰইলাৰ পুহি আমাৰ মানুহ ধুনীয়াকে চলিব পাৰিছিলে, কিন্তু বাৰ্ড ফ্লু প্ৰকোপ ইমানেই বাঢ়িবলৈ ধৰিছিলে যে মানুহে ব্ৰইলাৰ পুহিবলৈ বাদ দি দিছিলে। আৰু এই চেগতে আহি গ'ল ব্ৰইলাৰৰ পোহা কোম্পানী, যিবিলাকে ব্ৰইলাৰ পোৱালি যোগান ধৰিব, দানা যোগান ধৰিব, দৰৱ যোগান ধৰিব, আৰু আমাৰ মানুহে পুহি পেলাই তেওঁলোকক দিব লাগিব, আৰু তেওঁলোকে এটা নিৰ্দিষ্ট পৰিমাণৰ কমিশ্যন আমাৰ মানুহক দিব। আৰু লাহে লাহে ব্ৰইলাৰ মুৰ্গীৰ দামটো কমাই আনিলে। কমাই আনি কমিশ্যনৰ পৰিমাণো কমি গ'ল, আৰু শেষত গৈ আমাৰ মানুহ ব্ৰইলাৰ কোম্পানী বনোৱাতহে পৰিণত হ'ল। কথাটো মন কৰিছেনে? এই যে ব্ৰইলাৰ কোম্পানীবোৰ আহিলে, আহি পেলাই তাৰ পৰা লাভ কেৱল কোম্পানী বিলাকৰহে হৈছে। কিন্তু ব্ৰইলাৰ পোহা মানুহৰ লাভ হোৱা নাই, গোটেই ঘৰখনৰ কষ্ট। তাৰপিছত কেইটামান পইচা পায়। তাৰপিছতে ব্ৰইলাৰ মুৰ্গী অত্যাধিক মেডিচিন দি পেলাই মাংসখিনি উৎপাদন কৰে। উৎপাদন কৰি শেষত মানুহে সস্তীয়া মাংস মানুহে খাবলৈ পাইছে, কিন্তু মাংস খায়ো মানুহো বেমাৰী হৈছে। সেইখিনি পাই কাৰ লাভ হৈছে? কোম্পানীৰ লাভ হৈছে। ইয়াত আগতে আমাৰ মানুহে ব্ৰইলাৰ পোহোতে বাৰ্ড ফ্লু দমে দমে বছৰত দুবাৰ তিনিবাৰকে বাৰ্ড ফ্লু আহে। কিন্তু কোম্পানীয়ে পোহাৰ পিছত এবাৰ বাৰ্ড ফ্লু মই আজিলৈকে বহুত দিন ধৰি বাৰ্ড ফ্লু বোলা বেমাৰটো অহা শুনা নাই। কিন্তু গো মাংসৰ ব্যৱসায় বন্ধ কৰি ইতিমধ্যে পশুপালনৰ ক্ষেত্ৰখনত বৰ্তমানৰ চৰকাৰখনে পশুপালকসকলক এটা ডাঙৰ থিয়গো শুধাই থৈছে বুলি ক'ব পৰা যায়। যি কি নহওক, এতিয়া বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজন কোৰিয়া আৰু জাপানৰ ভ্ৰমণত ব্যস্ত, ভিনটেজ আছামৰ নামত। তাৰমানে তাৰপৰা বিনিয়োগ আনিব আমাৰ অসমলৈ, অসমত নিবনুৱা সমস্যা হ্ৰাসৰ বাবে বিনিয়োগ কৰিব। কিন্তু এইখিনিতে তেখেতে কোৰিয়াৰ কোনোবা এটা কোম্পানীৰ লগত চুক্তি হৈছে বোলে, এইটো বাতৰিত ওলাইছে যে অসমত সেই কোম্পানীটোৱে গাহৰি মাংসৰ উৎপাদন কৰিব। এতিয়া এই কোম্পানীবিলাক আগৰ এই ব্ৰইলাৰ কোম্পানীৰ নিচিনাই হ'ব চাগে। পোৱালি তেওঁলোকৰ, দানা তেওঁলোকৰ, পুহিব আমাৰ মানুহে আৰু খাব আমাৰ মানুহে। আগতে এতিয়া মাজে মাজে ছোৱাইন ফ্লু আহি যায়, কিন্তু তেতিয়া চাগে তেওঁলোকে আহিলে আকৌ ছোৱাইন ফ্লু নাহিবও পাৰে। এইটো হৈছে ডাঙৰ কথা। এই কথাখিনি আমাৰ প্ৰতিঘৰ অসমৰ জনজাতীয় জনগোষ্ঠীয় মানুহৰ ঘৰত একোটাকৈ গাহৰি বা দুটা গাহৰি তেনেকে থাকে। কিবা বিপদে আপদে এইবিলাক বিকে। এই কথাখিনি মোৰ কথা নহয়, এই কথাখিনি হৈছে বিধায়ক, শিৱসাগৰ বিধায়ক অখিল গগৈৰ কথা। অখিল গগৈয়ে আমাৰ চৰকাৰৰ মুৰব্বী ডক্টৰ শৰ্মাই যি গাহৰি পোহাৰ বাবে বিনিয়োগ অনাৰ কথা কৈছে, এই বিনিয়োগৰ কথাটো তীব্ৰ বিৰোধিতা কৰিছে, আৰু তেখেতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কি কৈছে চাওঁ আহকচোন। আমাৰ গোটেই ভাৰতবৰ্ষখন বাহিৰৰ মানুহক দি দিছে। আপোনালোকে সকলোৱে জানে যে আগতে আমি বজাৰখন কৰিছিলোঁ ওচৰৰ দোকান এখনৰ পৰা, আজিকালি গোটেই বজাৰখন কৰি দিয়ে অনলাইনে। আজি ফ্লিপকাৰ্টেই হওক বা আমাজন কোম্পানীয়ে হওক বা অন্য কোম্পানীবিলাকে অসমৰ গোটেই বজাৰখন দখল কৰি ল'লে। তাৰমানে বিজেপি হ'ল এনেকুৱা কৰ্পৰেট শক্তিবিলাকৰ দালাল। তেওঁলোকে এই কোম্পানীবিলাকক গোটেই দেশৰ সম্পদ দি বজাৰখন দি দেশৰ মানুহক কেৱল কোম্পানীবিলাকৰ লেবাৰ কৰিবৰ কাৰণে চেষ্টা কৰে। এয়াই হ'ল বিজেপিৰ প্ৰকৃত চৰিত্ৰ। এতিয়া আমি দেখিবলৈ পাইছোঁ যে অসমীয়া মানুহৰ এটা অন্যতম প্ৰধান উৎসই হ'ল, জীৱিকাৰ উৎস হ'ল গাহৰি।
মিচিং মানুহৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে, বড়ো মানুহ এজনৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে, কাৰ্বি মানুহ এজনৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে, দেউৰী মানুহ এজন বা তিৱা মানুহ এজনৰ ঘৰত, অৰ্থাৎ প্ৰত্যেক ঘৰত ট্ৰাইবেল মানুহ আৰু আহোম মানুহৰ ঘৰত বা আমাৰ গাঁৱৰ আহোম নহ'লেও অন্যান্য বিভিন্ন জনগোষ্ঠীৰ মানুহৰ ঘৰত গাহৰি পালনটো এটা অন্যতম আমাৰ জীৱন আৰু জীৱিকাৰ উৎস। এতিয়া সেই গাহৰি পালন আকৌ আমাৰ অসমৰ ভিতৰতে আকৌ কিছুমান ল'ৰা ওলাইছে যি প্ৰফেচনেলি গাহৰি পালন কৰে। সেইবিলাকৰ ওপৰত মাধমাৰ দিবৰ কাৰণে আগতে পাঞ্জাৱৰ পৰা বা অন্য হাৰিয়ানাৰ পৰা গাহৰি আনি আছিলে। এইবাৰতো বিজেপিয়ে কমপ্লিটলি আপোনাৰ থাইলেণ্ডৰ পৰা গাহৰি ইয়াত পুহিবৰ কাৰণে কোম্পানী আনি আমাৰ সমগ্ৰ অসমীয়া সমাজখনৰ অৰ্থনৈতিক যিটো আধাৰ, সেই আধাৰটোক নাইকিয়া কৰি পেলাব গৈছে। যেনেকৈ গৰু পুহি আমি চলোঁ, গৰু এটা বিক্ৰী কৰি আমাৰ ছোৱালীজনী বিয়া তুলনি বিয়া পাতোঁ, গৰু এটা বিক্ৰী কৰি যেনেকৈ আমাৰ মেট্ৰিক পৰীক্ষাটো দিয়াওঁ, গৰু এটা বিক্ৰী কৰি, গৰু এহাল বিক্ৰী কৰি যেনেকৈ মা বা দেউতাৰ বেমাৰৰ চিকিৎসা কৰোঁ, এইটো হ'ল আমাৰ অৰ্থনীতিৰ এটা ডাঙৰ সম্বল। সেই সম্বলটোক এতিয়া আমাৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল, গৰুটো বিক্ৰী কৰিব নোৱাৰা পৰিস্থিতি কৰি দিলে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে, আমাৰ খিলঞ্জীয়া মানুহৰ, আমাৰ মংগোলিয়ান মানুহৰ এটা জীৱন আৰু জীৱিকাৰ প্ৰধান উৎস গাহৰি পালন, এইটোৰ ওপৰত হাত দিছে আৰু আমাক তাৰ পৰাও বঞ্চিত কৰিব খুজিছে। গতিকে আমি বিজেপিক পৰাভূত কৰিব লাগে। গাহৰিৰ ওপৰত হাত দিলে যেতিয়া আৰু এই বিজেপিক আৰু ৰক্ষা নাই। গাহৰিৰ ওপৰত হাত দিলে মইতো কৈয়ে দিছিলোঁ আপোনালোকক, আমাৰ গাহৰিত হাত দিয়ক, তেতিয়া আৰু হিমন্তক এৰি দিয়া নহ'ব। গাহৰিত হাত দিছে যেতিয়া এৰি দিয়া নহ'ব। কোনো থাইলেণ্ডৰ গাহৰি ইয়াত পুহিবহি নালাগে। তো আমাৰ ইয়াৰ মানুহে গাহৰি পুহি ইয়াৰ পৰা ৰপ্তানি কৰক। আমাৰ ইয়ালৈ থাইলেণ্ড কোম্পানী আহি আমাৰ ইয়াত গাহৰিৰ গু ধুৱাব, গা ধুৱাব লাগিব আমি, আৰু তাৰপিছত বিক্ৰী কৰি থাইলেণ্ড কোম্পানী ধনী হ'ব। এইটো কোম্পানী আমাক নালাগে। তো আমাক গাহৰি পোহাৰ কাৰণে আমাক ব্যৱস্থা দিয়ক, অসমৰ ল'ৰাক দিয়ক, অসমৰ নিবনুৱাক ব্যৱস্থা কৰি দিয়ক। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই যি কাৰবাৰ কৰিছে, যে অসমৰ গৰু বিক্ৰী বন্ধ কৰিলে, এইবাৰ গাহৰি বিক্ৰী বন্ধ কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিছে, হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে পুলিয়ে পোখাৰে উঘালি ব্ৰহ্মপুত্ৰত চাবিচত দলিয়াই পেলাব লাগে। আপোনালোকে মোৰ ভিডিঅ'ত চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব পাৰিব। আৰু পশুপালনৰ ক্ষেত্ৰত অসমৰ নিবনুৱা যুৱক যুৱতীসকল যাতে স্বাৱলম্বী হৈ উঠে, সেইটো আমাৰ সকলোৰে কাম্য নহয়নে? গতিকে সকলোৱে নিবনুৱাকে সংস্থাপন দিব পৰাকৈ চৰকাৰে কিবা এটা কৰিব পাৰে, কিন্তু কোম্পানী বনোৱা যাতে হ'ব নালাগে আমাৰ মানুহ, তাৰ ওপৰত চৰকাৰে দৃষ্টি দিব লাগিব। কাৰণ কোম্পানী বনোৱা হোৱাটো আমাৰ কাম্য নহয়। ধন্যবাদ।